কংগ্ৰেছৰ গোটেই নিৰ্বাচনটো অবৈধ বাংলাদেশীৰ ভোট, এইটোৱে হ'ল তেওঁলোকৰ ভোট বেংক। কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমৰ মিয়া মুছলমানসকলে তেওঁলোকক টকা পইচাও দিব লাগে, চিটো ল'ব লাগে, আৰু বিপদৰ সময়ত কংগ্ৰেছে তেওঁলোকক কোনো খবৰ কৰিবলৈও নাযায়। আজি যিমানটা এভিকশ্যন হৈ আছে, ক'ৰবাত গৌৰৱ গগৈক যোৱা আপোনালোকে দেখিছে নেকি? আজি আমাৰ যদি ভোট বেংকত বা আমাক ভাল পোৱা মানুহৰ ঘৰত এভিকশ্যন হ'লহেঁতেন, আমিতো গ'লোহেঁতেন। কিন্তু মোৰ সেইকাৰণে কেতিয়াবা মিয়া মুছলমানসকলৰ কাৰণে বেয়াও লাগে যে যাক ভোট দিওঁ তেওঁলোকেও তেওঁলোকক মৰম নকৰে। আজি বিজেপিয়েতো অন্ততঃ আমাক ভোট দিয়া মানুহখিনিক আমি মৰম কৰোঁ। আপোনালোকে চাওক, সদায় এভিকশ্যন হৈ আছে। কোনোবা এভিকশ্যনত গৌৰৱ গগৈক যোৱা দেখিছে নেকি? ঠিক আছে, এভিকশ্যনৰ সময়ত যোৱা নাই, পিছততো 2টা বিস্কুটৰ পেকেট দিব পাৰে। দেখিছে নেকি যোৱা? গতিকে এইটো মিয়া মুছলমানসকলে দুৰ্ভাগ্য এটাই লৈ আহিছে যে যাক ভোট দিম তেওঁ আমাক নাচায়।